পুনৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আমি বৰ্তমান গৈ আছোঁ এটা সুন্দৰ ঠাইলৈ। ক'ত গৈ আছোঁ আপুনি নিশ্চয় গম পাব, ভিডিঅ'টো শেষলৈ চাওক। আৰু দেখিছে আমি সুন্দৰ এটা ৰাস্তাৰে গৈ আছোঁ। আজি আমি এই ভিডিঅ'টোত সুন্দৰ ঠাইবোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কাৰণ বৰ্তমান জানুৱাৰী আহি আছে, কালি পৰহি ডিচেম্বৰ মাহ পৰিল, সকলোৱে পিকনিক খোৱা দিন আহিছে, কাৰণ পিকনিক প্লেচ লাগিব। আৰু এয়া দেখিছে সুন্দৰ পৰিৱেশ, আৰু আপোনালোকে আহি এই ঠাইত পিকনিক খাব পাৰে। ঠাইডোখৰ হৈছে সীতাজহলা যি ঠাই, সেই ঠাইৰ লগতে আছে এই ঠাইখিনি। কাৰণ সীতাজহলাৰ পৰা আপোনালোকে অলপ আগলৈ আহিলে আপুনি এই ঠাই পাব, কাৰণ সীতাজহলালৈ বহুত মানুহে আহে পিকনিক খাবলৈ, আৰু এই ঠাইডোখৰ নজনাৰ বাবে এই ঠাইলৈ আহিব নোৱাৰে, আৰু জেগাডোখৰ দেখা সৌভাগ্য নহয়। সেইবাবে আমি এই ঠাইডোখৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখিছে সুন্দৰ পৰিৱেশ, আপোনালোকে ইয়াত আহক, এটা খানা খাওক, পিকনিক খাওক। আৰু আপোনালোকক দেখুৱাইছোঁ পাহাৰৰ যি ঠাই, সেই ঠাইবোৰ দেখুৱাই আছোঁ, আৰু সুন্দৰ লোকেশ্যন দেখিছে। এই সুন্দৰ ঠাই, আপোনালোকে আহিব পাৰে। এই ঠাইত সুন্দৰ পৰিৱেশ। আপোনাক কৈছে যে সীতাজহলা যি ঠাই, সেই ঠাইৰ লগতে এই ঠাইত আছে। বহুতে এই ঠাই চিনি নাপায়, মানে কি সীতাজহলাৰ পৰা আগুৱাই নাথাকে কাৰণে এই ঠাই দেখা নাপায়। সেইবাবে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে আহিব পাৰে, এই ঠাইত সুন্দৰ পৰিৱেশ, পিকনিক খাব পাৰে। আৰু এই গছজোপা দেখিছে, তাত এটা চাংঘৰ এটা আছে, দেখুৱাই আছোঁ, গৈ আছোঁ। বেছি ওচৰলৈ নাযাওঁ, ইয়াৰ পৰা দেখুৱাইছে, দেখিছে এইটো চাংঘৰ। আৰু এইখিনি এটা কথা ক'ব বিচাৰোঁ, আমি যি ঠাইত আহিছোঁ, এই ঠাইত বেছি দেৰিকৈ থাকিব নিদিয়ে। বিলি বহা আগমুহূৰ্তত আমাৰ এই ঠাইৰ পৰা ওলাই যাব দিছে, কাৰণ আন্ধাৰ হোৱাৰ লগতে হাতী আহে। সেইবাবে আমাক এই ঠাইৰ পৰা ওলাই যাব দিছে। বেছি সময় নাই, সেইবাবে আমি এই ঠাইৰ পৰা যাব বিচাৰিছোঁ, কাৰণ আন্ধাৰ আগমুহূৰ্ততে আমি এই ঠাইৰ পৰা ওলাব লাগিব। আপোনালোকে মোৰ এই ভিডিঅ' চাই ভাল পাইছে যদি, আৰু এই ঠাইখিনি দেখি ভাল লাগিছে, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। জয় হিন্দ।